এজাহাৰটো দিব গৈছোঁ একচুৱেলি পাৰ্টিকুলাৰ কাৰণ নামে নহয়, কাৰণ আপোনালোকে গম পাইছে যে এই কেইদিনমান ধৰি সামাজিক মাধ্যমত হিৰেণ হিন্দু অসমে এটা পোষ্ট কৰিছিলে, য'ত লিখিছিলে হজৰত মহম্মদৰ কোন। এই বস্তুটো কিছুমান দুষ্কৃতিকাৰীয়ে ইছলামিক জেহাদীয়ে এইটো বনাইছে যে হিৰেণ হিন্দুৱে নবীক অপমান কৰিছে। নবীক অপমান ক'ত কৰিলে, যদি নবী বুলি লিখা থাকিলে হয় তেনেহ'লে নবীক অপমান কৰা হয়। এই যাতে ইহঁতে এই বস্তুটো এটা গেম প্লেন বনাই এই বস্তুটো ইহঁতে সামাজিক মাধ্যমত বিয়পিছে, গোটেই অসমত এজাহাৰ দিছে। কিন্তু আচলতে এই মূৰ্খকেইটাই ভালকৈ পঢ়িয়ে নাচালে, কোনো মূৰ্খকেইটাই ভালকৈ পঢ়িয়ে নাচালে, যাৰ কাৰণে এতিয়া কি হৈছে গোটেই অসমত তাৰ এগেইনষ্টত এজাহাৰ দিয়া হৈছে। এইটোৰ আৰু এটা ছাইড আছে, আৰু এটা হ'ল যে এইবোৰৰ কুকীৰ্তিকেইটা ইছলাম ধৰ্মীয় লোকৰ যিখিনি কুকীৰ্তি, ছাপ'জ এই নলবাৰীৰ কেছটো গাপ দিয়াৰ কাৰণে, এই কৃষ্ণাইৰ গৰু খোৱা কেছটো গাপ দিয়াৰ কাৰণে, বা এনেকুৱা বহু ধৰণৰ কীৰ্তি গাপ দিয়াৰ কাৰণে ইহঁতে কোনো আমাৰ হিন্দুৰ এগেইনষ্টত কোনো হেৰি নাপালে, বিচাৰি পইণ্ট বিচাৰি নাপালে। এইখন লৈছে এইটো পইণ্ট, আৰু এই পইণ্ট অনুযায়ী গোটেই অসমত ইয়াৰ ওপৰতে একশ্যন লোৱা হৈছে। এতিয়া এজাহাৰ আমাৰ ওচৰত এটা বাঞ্চ আছে, এইটো চাই লওক। ৰিচেণ্টলি মই এটা দেখাই দিওঁ, ৰিচেণ্টলি এটা পোষ্ট আহিছে, এইটো চাওক, এইটো অলপ ভালকৈ দেখাব, এইটো পোষ্ট কৰিছে। নট অনলি ইয়াৰ ওপৰত আৰু আছে, এটা নহয়, আমাৰ ইয়াতে বহুত আছে। তো যাই হোক, মই এটা দেখালোঁ, আপুনি কওক আৰু এতিয়া কওক। আপোনালোকৰ যদি লাগে মই গোটেইকেইটা দি দিম, আৰক্ষীয়ে যদি এই নবী নিলিখি অকল হজৰত মহম্মদৰ কোন এই বস্তুটো লিখাৰ কাৰণে যদি গোটেই অসমৰ আৰক্ষীয়ে যদি এজাহাৰ ল'ব পাৰে, তে আপোনালোকে যিটো পঢ়িছে এইটো মই পঢ়িব নোৱাৰোঁ। যি লেখাখিনি আপোনালোকে চাইছে, এই লেখাখিনি আশা কৰি কোনো হিন্দু সমাজৰ মানুহে এইটো পঢ়িব নোৱাৰে। এতিয়া কওক, হজৰত মহম্মদৰ কোন লিখা যদি হয়, সেইবোৰৰ ওপৰত যদি গোটেই অসমত এজাহাৰ হয়, ইয়াৰ ওপৰত কি হ'ব লাগে চাওক। এইটোতো আমাৰ যিটো ইচ্ছা থাকিব যে এতিয়াই ধৰক, বাট দিছ ইজ নট পচিবল। ময়ো জানো এইটো এটা প্ৰচেছত যায়, কিন্তু আৰক্ষীয়ে যাতে ইহঁতক নেৰে, আজি নহওক কালি নহওক পৰহি ইহঁতক যাতে ধৰে, কাৰণ ইহঁতক নধৰিলে ইহঁতৰ আস্পৰ্ধা বাঢ়িয়ে থাকিব, আৰু ইহঁতৰ আস্পৰ্ধা অলৰেডি বাঢ়িছে। এতিয়াও কয় সেইদিনা আপোনাৰ আগ কাটি মুছলমান হোৱা, 1400 বছৰ আগত, আজি কয় এইটো ভাৰত আমাৰ। তাৰ বাপেকৰ জন্ম যেতিয়া হোৱা নাই, ধৰ্মৰ জন্ম যেতিয়া হোৱা নাই, তাৰ আগৰ আমাৰ মহাপুৰুষ কেইজন আছিলে, আমাৰ গুৰুকুল আছিলে, যেতিয়া ইহঁতে আৰবিয়ান তাতে নাগত হৈ দৌৰি আছিল। তো এতিয়া কথা হ'ল এই আৰবিয়ান কালচাৰ, আৰবিয়ান ছিষ্টেম, আৰু এইবোৰ নচলিব। আমি বিৰোধ কৰিম, চৰকাৰৰ লগত আমি বিৰোধ কৰিম। চৰকাৰে যি কৰে কৰিব, চৰকাৰে উচ্ছেদ কৰি আছে কৰিব, কিন্তু আমি চাম যে সেই মানুহকেইটা উচ্ছেদ হোৱা মানুহকেইটা যাতে আৰু কত ঘৰ বান্ধিব নাপায়, ইহঁতৰ ভৰি আমি ভাঙিম। চৰকাৰে অকল আমাৰ মদত কৰিলে হ'ল, আমাৰ হেল্প কৰিলে হ'ল। আমি এই দুৰাচাৰী জেহাদী কেইটাক আমিও ধৰিম। এই লাভ জেহাদী আপোনালোকে গমেই পাইছে লাভ জেহাদ কেনেকুৱা চলি আছে। এইবোৰৰ গোটেইখিনি বস্তু তল পেলাবৰ কাৰণে এই জেহাদী মনোবৃত্তিৰ মানুহে এই কুকাণ্ডুটো কৰি আছে, আৰু হিৰেণ হিন্দুক ধৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।